আপোনাৰ চাইকেল চলাওঁতে বা ষ্টাণ্ট কৰোঁতে হুইলি বা কিবা কৰোঁতে ষ্টাণ্ট কৰোঁতে চিটৰ পৰা পিছলি যায় নেকি? এই এটা মডিফিকেশ্যনে আপোনালোকৰ গোটেই চাইক্লিং এক্সপিৰিয়েঞ্চটো ভাল কৰিব পাৰে। হেল্ল' আছাম ৰাইডাৰ্ছ, ৱেলকাম বেক টু দ্য চেনেল যিছু ষ্টাণ্টছ। তো আজি শিকাব গৈ আছোঁ চিটৰ মডিফিকেশ্যন। চিটৰ বহুতে ষ্টাণ্ট কৰোঁতে চিটৰ পৰা স্লিপ মাৰি দিয়ে, পিছলৈ চিট মাৰোঁতে পৰিও যাব পাৰে। চ' তাকে শিকাম গ্ৰিপ কেনেকৈ লগায়। তো বলক ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কৰি দিব, কমেণ্টত জনাব কেনেকুৱা লাগিলে। তো বলক ষ্টাৰ্ট কৰোঁ, আৰু বেল আইকনটো দবাই দিব ছাবস্ক্ৰাইব কৰি, তেতিয়াহে নটিফিকেশ্যন আহি থাকিব। তো গাইছ, এইটো চিট, ইয়াত আমি লগাম গ্ৰিপটো ইয়াত লগাব লাগিব। তো কি লাগিব মই দেখাই দিছোঁ। প্ৰথম কথা ক'ব গ'লে চিটৰ ওপৰত কৈছোঁ, চিটটো এইটো চাব পাৰে ছানক্ৰছৰ চিট, এনেকুৱা নৰ্মেল চিট ল'ব। এইটো দাম আছে, কিন্তু আপোনালোকে 200 টকীয়া বা কম দামী ইউজ কৰিব পাৰে, একো নাই। চ' মাৰ্কেটত বহুত চিট এভেইলেবল আছে, যেনে স্প্ৰিং থাকে ইয়াত, কিছুমানৰ মাজত এনেকুৱা এটা কিবা ফুটাও থাকে, বহুত ষ্টাইলৰ চিট থাকে। তো সেইবিলাক নল'ব, নিজৰ কাৰণে যোনটো কমফৰ্টেবল হয় সেইটোৱে ল'ব। মই কৈছোঁ এইটো নহয়, চ' এনেকুৱাই ল'ব পাৰিলে 200 টকাত আহি যায়। 200 টকা ল'ব। মডিফিকেশ্যনখিনিটো মই শিকাই দিমেই। চ' মডিফিকেশ্যনখিনি যোনখিনি শিকাই দিওঁ সেইখিনি মতে কৰিলেই হ'ল। বাকী নৰ্মেল চিট লওক, একো কেছ নাই। বাকী এনেকুৱা দুডাল ৰড, মোৰ নিচিনা দুডাল ৰড যোৱা হ'লেই হ'ল, খালী ভিতৰত দি কিবা এটা দুটা পইণ্ট মনত ৰাখিব। খালী নৰ্মেল চিট ইউজ কৰিব, আৰু যোনটো হেৰি দুডাল ৰড যায় সেইডালেই ইউজ কৰিব। আৰু মাৰ্কেটত বহুত ধৰণৰ চিট পাব, স্প্ৰিং থকাও পাব। স্প্ৰিং থকাবিলাক কি হয়, বহুতে ক'ব স্প্ৰিং ছাছপেনশ্যনৰ কাম কৰিব, এইবিলাক এনেই ফাল্টু, বিশ্বাস নকৰিব। তো নৰ্মেল চিটে ল'ব, নিজৰ কাৰণে যোনটো কমফৰ্টেবল হয় সেইটো ল'ব, খালী স্প্ৰিং থকা নল'ব। ষ্টাণ্ট ৰাইডিঙৰ কাৰণে ভাল নহয়, ষ্টাণ্ট ৰাইডিঙৰ কাৰণে একে বেয়া চিট এইটো, বহুত দিগদাৰ হয় আৰু ভাঙি যায় জল্দি। চ' তেনেকুৱা ইউজ কৰিব। মেইন কথা চিটটো কভাৰ কৰিব। মই চিটটো কভাৰ কৰা নাই, কাৰণ পোৱা নাযায় ইয়াত, কিছুমান জেগাত গুৱাহাটী চাইডে পাব পাৰে। চ' সেইটোকে কভাৰ কৰি ল'ব। পুৰা চিটটো এনেকুৱা গ্ৰিপ টাইপৰ এটা আহে, তো সেইটো দি কভাৰ কৰি দিব। কভাৰ কৰি দিলে ভাল হ'ব। তেতিয়ালৈকে এতিয়া গ্ৰিপ হ'ব পাৰে, গ্ৰিপৰ কাৰণেও হ'ব পাৰে, ভাল হ'ব এইখিনি গ্ৰিপটোতো আমি এডোখৰত লগাম না, চিটৰ কভাৰটো লগালে এডোখৰত গ্ৰিপটো হৈ যাব। চিট গ্ৰিপৰ কামখিনি হৈ গ'ল। তো এতিয়া ছেকেণ্ড ষ্টেপত গৈছোঁ। ছেকেণ্ড ষ্টেপটো হ'ল চিটটো অলপ মানে বহুত মজবুত কৰা মানে হ'ল জালাই কেইটামান মাৰিব লাগিব। তো তাকে কৈ আছোঁ। এতিয়ালৈকে ষ্টাণ্ট ৰাইডিঙৰ কাৰণে এনেকুৱা একো ষ্টাণ্ট ৰাইডিঙৰ চিট বনোৱা নাই, চ' নিজে বনাই ল'ব লাগিব। আৰু যোনবিলাক মাৰ্কেটত পায় সেইবিলাক এটা দুটা কম্ব মাৰাৰ লগে লগে ভাঙি যায়, বা এদিকি ফুটা ওলাই যায়, ভাঙি যায়। চ' মডিফাই কৰিব লাগিব অলপ, তাকে বলক শিকাই আছোঁ। তাৰ কাৰণে এটা হেক কৈছোঁ, অসমৰ 1 নম্বৰ হেক এটা কৈছোঁ, ৱেল্ডিং কৰিব লাগিব তলৰ পৰা এদিকে এনেকৈ। সেইটো কাম কৰিলে ৱেল্ডিংটো পাতি মাৰি কৰিব লাগিব। সেইটো কাৰণে চিটটো গধুৰ হৈ যাব পাৰে, কিন্তু বহুত মজবুত হৈ যায়। তো স্প্ৰিং থকাটো চুইটেবল নহয়, একে দিগদাৰ, এইটো জ্বালাই মাৰিব নোৱাৰিব, ৱেল্ডিং কৰিব নোৱাৰিব। চ' নৰ্মেল চিটে কিনিব, যোনটো এনেকৈ ৰড দুডাল ওলাই এনেকৈ। তাৰপিছত এইটো চিট কিনাৰ পিছত বেক চাইডে মানে তলৰ চাইডৰ পৰা যোনডাল ৰড আহে, নৰ্মেল চিটটো কিনি বেক চাইডে এনেকৈ পিচ এটা ল'ব, আইৰণৰ পিচ এটা লৈ পিনে ইয়াত এনেকৈ ৱেল্ডিং কৰি দিব পাৰে, চাব পাইছে ভিডিঅ'ত। এনেকৈ ৱেল্ডিং কৰি দিব, আৰু এনেকৈ দুটা এনেকৈ ৰড লৈ ল'ব। ৰড লৈ চাইডৰ পৰা এনেকৈ ৱেল্ডিং মাৰিব, এইটো চাইডলৈ ভালকৈ মাৰিব, চিটটো যাতে গলি নাযায়। এনেকৈ ৱেল্ডিং মাৰিব, ইপিনে এটা মাৰিব, ইপিনে এটা মাৰিব। সেইটোৱে কি কৰিব, আৰু মাজতে বেণ্ড হোৱাৰ পৰা ৰখাব। আৰু এইটোৱে কি কৰিব, মাজতে এনেকৈ বেণ্ড হৈ যায় না, সেইটোৰ পৰা ৰখাব। তেতিয়া চিটটো মজবুত হৈ যাব। ৱেট আছে, কিন্তু কাম বহুত ভাল কৰে। আৰু তো এইটো জ্বালাই মাৰিলে কি হয়, ৱেল্ডিং বুলি কয়। ৱেল্ডিং মাৰিলে এইটো কি হয়, গোটেইকেইটা যোনটো ফ'ৰ্চ হয় সেই ফ'ৰ্চটো আহি এটা পইণ্টতে মিট হয়। সেইটো কাৰণে চিটটো বহুত মজবুত হৈ যায়। এইপিনে এনেকৈও বেণ্ড হৈ নাযায়, আৰু এইপিনে মাজতো বেণ্ড হৈ যায়, বহুতৰ এইখিনিতে ভাঙি যায়। সেইটো নহ'ব। তো কাৰণটো হ'ল এইপিনে ফ'ৰ্চটো আহি চব এটা পইণ্টতে মিট হয়, সেইটো কাৰণে এইটো নাভাঙে। তো এই দুটা হেক আছিলে, আছামিজ হেক। এটা হ'ল এইটো, এটা হ'ল এইটো। ইয়াৰ কাম হ'ল চিটটো এনেকৈ মাজতে এইখিনিত বেণ্ড নহ'বলৈ, আৰু এই দুডালৰ কাম হ'ল চিটটো এইডোখৰত বেণ্ড নহ'বৰ কাৰণে, মাজতে এনেকৈ বেণ্ড নহ'বৰ কাৰণে কাম হ'ল। সেইটো কাৰণে চিটটো বহুত মজবুত হৈ যাব। এতিয়া যি ষ্টাণ্ট মাৰে নাভাঙে, চিট কোনো পধ্যে নাভাঙে। চিট পোষ্ট ভাঙি যাব, কিন্তু এইটো নাভাঙে। সেইটোৱে আৰু বহুত দিন যাব চিট। যোনটো চিট 2 মাহ যাবলগীয়া আছিলে, এতিয়াতো 6 মাহ যাব। এইটো হেক ভিডিঅ' বনাই দিছোঁ, তো চবেই ট্ৰাই কৰিব। আৰু ভাল যদি চিট আনিব যাওঁ, বহুত দাম লৈ লয়, 3-4 হাজাৰ টকা দাম লৈ লয়। আৰু সেইটো অসমৰ এটা ল'ৰা কাৰণে, ষ্টাণ্ট ৰাইডাৰৰ কাৰণেতো বহুত ডাঙৰ কথা, বহুতবাৰ ভাবিব সেইটো কিনিবলৈ হ'লে। তো এইটো যোগাৰ শিকাই দিছোঁ, এইটো যোগাৰে কৰিব। অসমৰ পৰা বাহিৰত যাব নালাগে। তো এইটোৱে শিকাই দিছোঁ, এইটোৱে কৰিব। তো লাষ্ট পইণ্ট কৈ দিছোঁ, চিটটো ইমানখিনি কৰাৰ পিছত যদি চিটটো শ্লিপ মাৰে, আপোনাৰ ভৰিৰ পৰা যদি শ্লিপ মাৰে, তাৰ আৰু এটা ট্ৰিক কৈ দিছোঁ। ট্ৰিকটো হ'ল বেটৰ গ্ৰিপটো এইটো দেখা পাইছে, চিনি পাই চাগে বহুতে। বেটৰ গ্ৰিপ ইয়াত লগাব লাগিব, তাৰ কাৰণে ফেভিকুইক লাগিব 3-4টা। তো ইমান টকা খৰচো নহয়, বেটৰ গ্ৰিপটো লগালেই হৈ যাব। পূৰা গ্ৰিপ মজাকৈ আহি যাব। তো এইটো বেটৰ গ্ৰিপ ইয়াত লগাই দিব, আৰু বেলেগ আঠা ইউজ নকৰিব, ফেভিকুইক ইউজ কৰিব। ফেভিকুইকৰ বাহিৰে বেলেগ আঠা ইউজ নকৰিব। ফেভিগাম এইবিলাক ইমান ভাল আঠা নহয়, তো ফেভিকুইকে ইউজ কৰিব। আৰু ইউজ কৰাৰ আগত ইয়াত চিজ মাৰি ল'ব, চিজ মাৰিলে গ্ৰিপটো বনিব। তো মই দেখাই দিছোঁ, এতিয়া ভিডিঅ'টোক চাই থাকক কেনেকৈ দেখাব লাগে, কি কৰিব লাগে। তো এনেকৈ চিজ মাৰি ল'ব ভালকৈ, পূৰা মজাকৈ চিজ মাৰি ল'ব।
আৰু এইকেইটা চুক হৈ থাকিব, এইকেইটা চুক হৈ থাকিব পাৰে। তো চুককেইটা কেঁচি দি পূৰা সমানকৈ মিলাই ল'ব, যেনেকৈ ভিডিঅ'ত দেখাই আছোঁ। পূৰা সমানকৈ মিলাই ল'ব, নহ'বা এৰাই যাব পাৰে। সেইটো কাৰণে চুকটো নাৰাখিব, এনেকৈ পূৰা কাৰ্ভ কৰি দিব। তো এইটো বেটৰ গ্ৰিপ ল'ব, বেটৰ গ্ৰিপটো লৈ চিটত এনেকৈ চিটৰ চাইজৰ মতে কাটি ল'ব। আৰু বাকী কাৰ্ভটো কৰিব নাপাহৰিব, চিটৰ চাইজটো মতে গোটেইকেইটা ভালকৈ কাটি ল'ব। তো আঠাটো এনেকৈ লগাই থাকিব, ভালকৈ লগাব আঠা, পূৰা গোটেইখন লগাই দিব। এনেকৈ যিমান আছে লগাই পিনে এইটো এটা চাইডৰ পৰা লগাই দিব, বা যিমানেই বেলেগ এটা খুলিব, বেলেগ এটা খুলি আৰু ভালকৈ খুলিব, কাৰণ আঠা বহুত বেয়া, চকুৰে মুখে পৰিব। তো এনেকৈ লগাই দিব, য'ত য'ত এৰাই যায় এনেকৈ লগাই দিলেই হ'ল। অলপ ৰখি পিনে এনেকৈ হেঁচি দিব, তেতিয়া আঠাটো ভালকৈ লাগিব, নহ'বা নালাগিব পাৰে। চ' এনেকৈ হেঁচি অলপ টাইম ৰখি থাকিব, তো তেতিয়ালৈকে আঠাটো শুকাই যাব। চব চাইডে লগাই দিব। তো চাব পাৰে চিট পূৰা হৈ গ'ল, পূৰা গ্ৰিপ চিপ লগাই দিলোঁ। তো এনে এতিয়া আপোনালোকে শ্লিপ নামাৰিব, ইয়াতো লগাই দিব যদি আপোনালোকৰ প্ৰয়োজন আছে। ইয়াত যদি প্ৰয়োজন আছে লগাই দিব। তো মোৰ ইমান প্ৰয়োজন নাই কাৰণে ইয়াতে লগাই দিছোঁ, দেখাই দিছোঁ আপোনালোকক। চাব পাৰে পূৰা হৈ গ'ল মজাকৈ। ভিডিঅ'টো ইমানেই আছিলে, আৰু ভিডিঅ'টো যদি কামৰ আহিলে, ইনফৰ্মেটিভ আহিলে, তো ভিডিঅ'টো লাইক এটা কৰি দিব, আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব এটা কৰি দিব। বাকী আৰু কি টিপছ লাগে কমেণ্টত জনাব। আজিতো শিকাই দিলোঁ চিট কেনেকৈ ভালকৈ, কালি বাৰত শিকাইছিলোঁ, কাইলৈ চাগে কি ভিডিঅ' আনো ঠিক নাই। তো কমেণ্টত জনাব কেনেকুৱা লাগে। তো আজি ইমানতে শেষ কৰিলোঁ, তেতিয়ালৈ বাই বাই।